হেল্ল' এভৰিৱান। আজি আকৌ এটা 1.5 কেজি কেকৰ ডিজাইন লৈ আহিছোঁ। কেকটো একেবাৰে চিম্পল হয়, লাষ্টলৈ চাওক ডিজাইনটো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। তাৰ মাজতে এটা কথা কওঁ, কেকৰ বিজনেছ বা যিকোনো বিজনেছেই হওক, কাকো ভৰসা কৰি পেলাই আগতেই কেকটো ৰেডি কৰিব নালাগে। আপোনালোকে অৰ্ডাৰ ল'লে বা যিকোনো বস্তুৰে অৰ্ডাৰ ল'লে এডভান্স পে'মেণ্ট এটা ল'ব লাগে, ওচৰৰে হওক বা দূৰৰে হওক। এডভান্স পে'মেণ্ট লোৱাটো এইটোৱেই কাৰণে দৰকাৰ, যিহেতু যদি কেকটো নলয়ো আপোনাৰ প্ৰফিট নহ'লেও বা আপোনাৰ লাভ নহ'লেও একো, আপোনাৰ যিখিনি খৰচ হৈছে সেইখিনি আপোনালোকে ল'ব পাৰে। গতিকে যিমান পাৰে এডভান্স পে'মেণ্ট ল'ব, কাৰণ বহুত এনেকুৱা ধৰণৰ কাষ্টমাৰ পাওঁ, কেকটোৰ বেছ আইচিং গোটেইখিনি হোৱাৰ পিছত জাষ্ট ডিজাইনটো দিব থাকে, তেতিয়াই কয় কেকটো বোলে নালাগে। সেনেকুৱা হ'লে কেনেকুৱা লাগে হয়নে? গতিকে যিমান পাৰে আপোনালোকে এডভান্স পে'মেণ্ট এটা ৰাখি থ'ব, যাতে কেনচেল কৰিলেও আপোনালোকৰ একো এটা লছ নহয়। আপোনালোকৰ যিখিনি খৰচ হৈছে সেইখিনি যায়। হয়, এটা কেক বনাওঁতে বহুখিনি কষ্ট হয়, কিন্তু যদি সেই কেকটো বনোৱাৰ পিছত কোনোবাই নলওঁ বুলি কয় কেনেকুৱা এটা লাগে হয়নে? এনেকুৱা বহুত কাষ্টমাৰ মই পাইছোঁ আগতেও, সেইকাৰণে মই যিমান পাৰোঁ এডভান্স পে'মেণ্ট লওঁ। লাগে কাষ্টমাৰে বেয়াই পাওক, একো নাই, কিন্তু মই ইমান কষ্ট কৰি কেক এটা চেল কৰিব নোৱাৰোঁ। সেইকাৰণে যিমান পাৰোঁ এডভান্স পে'মেণ্ট লওঁ, বেয়া পালেও পাব পাৰে।